আমাৰ ছাত্ৰ ছাত্ৰীসকল 2017 চনৰ পেপাৰখন আমি সলভ কৰিবলৈ লৈছো 2017 চনত তোমালোকৰ নৱোদয় এন্ট্ৰেন্স এক্সামিনেশ্যনত যিবিলাক কোৱেশ্চন সোধা আছিল সেইবিলাক কোৱেশ্চন আমি সিৰিয়ালি সলভ কৰি আছো তোমালোকে চাই থাকিবা এইবিলাক সলিউশন কৰাৰ পিছত তোমালোকে বহুত কনফিডেন্ট হ'বা তোমালোকৰ কোৱেশ্চন বিলাক কেনেকৈ আহে কেনেকৈ সলভ কৰিব লাগে গতিকে চাই থাকিবা আৰু লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰম্ভ কৰিছো আমি পাৰ্ট 2 ইয়াত তোমালোকে চাব পাৰিছা দ্বিতীয় ভাগ তাৰ মানে গণিতটো তোমালোকৰ এৰিথমেটিক যেটো কয় হেতু তোমালোকৰ দ্বিতীয় ভাগত থাকে হে দ্বিতীয় ভাগত 51 পৰা আৰম্ভ হৈছিল কোৱেশ্চন নম্বৰ গতি তাৰ পৰা আমি সলভ কৰিবলৈ লৈছো আচ্ছা 51 ত কি কৈছে তোমালোকৰ 8.8 8.808 যোগফল কিমান হ'ব আচ্ছা ইয়াত যোগফল উলিয়াব দিছে তোমালোকৰ কেইটা সংখ্যা আছে এটা দুটা তিনটা চাৰটা সংখ্যাৰ যোগফল উলিয়াব দিছে তোমালোকৰ ইয়াত কোনো শৰ্টকাট নিয়ম নাই তোমালোকে জাস্ট তলে তলে বহাই তোমালোকে সলভ কৰিবলৈ চেষ্টা কৰিবা কেনেকৈ কৰিবা দেখাই দিছো ফাৰ্স্ট 8 পইণ্ট কি আছিল ৰবা 8.008 8.008 following তাৰপিছত কি আছিল 8.808 দুই নম্বৰ তিন নম্বৰ কি আছিল তাৰপিছত 8.8 আৰু 8 আৰু লাষ্টত গৈ 8 মানে 8.0 আচ্ছা তোমালোকে সিধা কৰিবা ইয়াত কিমান হ'ব 16 6 1 is carried তাৰপিছত 1 তাৰপিছত 2 8 is 16 again 6 1 is carried 4 8 is 32 33 হ'ব মানে তেনেহলে আমাৰ ৰিজাল্ট কিমান হ'ল 33.616 এইটো তোমালোকৰ অপচন নম্বৰ কোনটো আছিল বাৰু তোমালোকৰ অপচন হ'ব 3 নম্বৰ অপচনটো 3 নম্বৰ অপচনটো তোমালোকৰ ৰাইট হৈ গ'ল ইয়াত কোনো তোমালোকৰ ট্ৰিক নাই জাস্ট তোমালোকে তলে তলে বহাই যোগ কৰিলে হৈ গ'ল আচ্ছা ইয়াত 52 দিছে 16.23 কে 16 makes 2/3% ৰ সমান কিমান হ'ব আচ্ছা কেনেকৈ কৰিবা 16 makes 2/3% ইয়াত মই তোমালোকক দেখাই দিছো 16 makes 2/3% মানে by 100 আচ্ছা এটো কি কৰিব লাগিব ফাৰ্স্ট তোমালোকে পূৰণ কৰি যোগ কৰি তোমালোকে এটো ইম্প্ৰপাৰ ফ্ৰেকশন বনাব লাগিব তাহলে 3 6 গুণ 18 18 আর 2 20 20 এর শূন্য হাতত 2 3 কে 3 আর 2 5 50 তাহলে 50/3 by 100 হলে কি হবে 100 টা আমার তলত গুছি যাব রাইট পার্সেন্ট মানে by 100 ওকে এটি আমি কাটাকাটি কৰিম ইয়াত 50 ইয়াত দুবাৰ মানে ইয়াত থাকিল 1 তেনেহলে আমাৰ তলত কি থাকিল আমাৰ তলত থাকিল 2 3 গুণ 6 3 আৰু 2 6 পূৰণ কৰিলে 6 হ'ব আৰু ওপৰত থাকিল 1 তেনেহলে 1/6 আমাৰ অপচন হ'ব 1/6 আছে না বাৰু আছে আমাৰ কোন নম্বৰ অপচনটো এইটো এক নম্বৰ অপচনটো ৰাইট নেক্সট 53 এজন দোকানী 30 টকাকৈ এক ডজন কণী কিনিলে দোকানী 30 টকাকৈ এক ডজন কণী কিনিলে আৰু 3 টকা 50 পইচাকৈ প্ৰতিটো কণী বেচিলে তা প্ৰতি ডজনত লাভৰ শতাংশ আচ্ছা এক ডজনত কিমানটা থাকে গৈছে মই বুজাই দিছো আৰু ভালকৈ ৰবা নেকি লিখিবা তোমালোকৰ 53 কোৱেশ্চনটো এক ডজন 30 টকা ইয়াত লিখিবা তোমালোকে সিপি মানে কস্ট প্রাইস সিধাই 30 টকা আৰু এসপি কিমান হ'ব একটা কৰি বিক্ৰী কৰিছে 3 টকা 50 পইচা কৈ হয়নে তেনেহলে এক ডজন কিমানটা থাকে 12টা গতিকে 12টাত কিমান হ'ব এইখিনি পূৰণ কৰিলে হ'ল তেনেহলে আমি পূৰণ কৰো বাৰু আচ্ছা 3.5 multiplied by 12 কেনেকৈ কৰিবা 2 5 গুণ 10 70 ইয়াত হ'ল নেক্সট কি কৰিবা তাছত 1 5 গুণ এটো ঘৰ কাটা 1 5 গুণ 5 1 3 গুণ 3 তাৰপিছত ইয়াত গ'ল 0 তাৰপিছত 7 + 5 12 আৰু ইয়াত থাকিব 4 4 2 0 আকৌ এবাৰ কৈ দিছো ৰবা
2 5 গুণ 10 2 3 গুণ 6 7 1 5 গুণ 5 তাৰপিছত 1 3 গুণ 3 আচ্ছা 420 হৈ গ'ল ন তেনেহ'লে আমাৰ কেই ঘৰ আগত ডেসিমেল হ'ব আমাৰ এক ঘৰ আগত ডেসিমেল হ'ব তাৰমানে ইয়াত হ'ব আমাৰ 42 তেনেহ'লে কিনিলে 30 টকাকে ইফালে চাবা কিনিলে 30 টকাকে বিক্ৰী কৰিলে 42 42 টকা তেনে নিশ্চয় লাভ হৈছে লাভ কিমান হ'ব তেন্তে এটো কিন্তু ৰাবকতে মছি দিছো ৰ আচ্ছা এতিয়া তোমালোকে লিখিবা কি যে প্ৰফিট P is equal to 42 আমাৰ সেলিং প্ৰাইস কস্ট প্ৰাইস আছিল আমাৰ 30 সমান সমান কিমান টকা লাভ হল 12 টকা লাভ হল মই কি উলিয়াবা দিছে একচুয়ালি ৰবা তাৰ প্ৰতি ডজনত লাভৰ শতাংশ আচ্ছা পার্সেন্টেজ অফ প্ৰফিট এতিয়া তোমালোকে লিখিবা পার্সেন্টেজ অফ প্ৰফিট ইয়াৰ ফৰ্মুলাটো তোমালোকে ইউজ কৰিবা is equal to কিমান আছিল percentage of profit or formula কি আছিল profit by cp into 100% নাই এটা হল তোমালোকৰ ফৰ্মুলা গতে এই ফৰ্মুলাত জাস্ট বহাই দিলে হল profit আমাৰ কিমান আছে 12 টকা cp আছিল আমাৰ 30 টকা into 100 ইয়াত তোমালোকে লিখিবা পারসেন্ট তাৰ পিছত এবাৰ কি কৰিবা তোমালোকে কটাকটি কৰিবা কটাকটি কৰিলে কেনেকৈ কৰিবা এই শুন কাটিলা আৰু 3 দি ইয়াক 4 বাৰ তেনেহলে 4 10 গুণ 40 40% লাভ হৈছিল কিমান পার্সেন্ট 40% ইয়াত আছে নে বাৰু আছে অপশন নাম্বার 2 তো তোমালোকে চাব পাৰিছে 40% লাভ হৈছে নেক্সট কোৱেশ্চন নাম্বার 54 ৰব তাৰ আগতে এইখিনি মই অলপ হেৰি কৰি লৈছো অলপ মচি লৈছো বস্তুবিলাক নেক্সট এতিয়া আমি আৰম্ভ কৰিব লৈছো নেক্সট কোৱেশ্চনটো আমাৰ কি আছিল 54 54ত নো কি আছিল 54ত তোমালোকৰ আছিল এটো যে এজন কৃষকে বেংকৰ পৰা 40000 টকা প্ৰতি বৰ্ষ 3% সৰল সুতৰ হাৰত ঋণ লয় তেওঁ ইমান টকা দি ঋণ পৰিশোধ কৰিলে কৃষকৰ ঋণ পৰিশোধ কিমান বছৰ লাগিব আইসি তানে কি টকা লৈছে আমাৰ 40000 টকা তাৰ পিছত তেওঁ উভতাই দিছে 42700 টকা তেনেহলে তেওঁ কিমান বছৰ মূৰত 3% হাৰত লৈছে তেওঁ আৰু কিমান বছৰত তেওঁ পৰিশোধ কৰিব ঠিক আছে তেনেহলে আমি কি কৰিম বাৰু সিধা লিখিবা তোমালোকে ফৰ্মুলা হিচাপে লিখিবা ইয়াত তোমালোকৰ এমাউন্ট কিমান আছিল 42000 টকা কিমান বাছিলে ৰে ৰবা 42700 টকা 42700 টকা ডেমিট ৰবা ইয়াত 700 প্ৰিন্সিপাল মানে কিমান টকা ধাৰে লৈছিলে 40000 টকা তেনেহলে ইয়াৰ পৰাই তোমালোকে ও মাই গড ইয়াত তোমালোকে কৰিবা কি সাবট্ৰাক্ট কৰি দিয়া তোমালোকে সাবট্ৰাক্ট কৰি দিলে তোমালোকৰ কি হ'ব এসআই সৰল সুত কিমান টকা হ'ব এটাৰ পৰা তোমালোকে যদি বিয়োগ কৰি দিয়া 2700 টকা তেওঁৰ সুদ দিবলগীয়া আছে সুদৰ হাৰ ৰেট অফ ইন্টাৰেষ্ট কিমান আছিল 3% এতিয়া উলিয়াব লাগে তোমালোকক কি টাইম ইকুৱেল টু হোৱাট এতিয়া তোমালোকে জানা ফৰ্মুলাটো মনত আছে না তোমালোকৰ মুখস্থ কৰি ল'ব না তাত থাকিলে সৰল সুদ সিম্পল ইন্টাৰেষ্ট ইজ ইকুৱেল টু PRT by 100 নাই সৰল সুদ আমাৰ কিমান টকা ওলাল ইয়াত এটো ওলাইছে আমাৰ 2700 টকা প্ৰিন্সিপাল আছিল আমাৰ 40000 টকা আৰু মান আছিল আমাৰ 3 এর মান আমাক উলিয়াব লাগে বাই 100 তলত 100 এতিয়া আমি কাটাকাটি কৰিম ইয়াৰ দুটা শূন্য ইয়াৰ দুটা শূন্য কাট খালে যেহেতু ইয়াত কোনো যোগ বিয়োগ নাই ইয়াত সববিলাক পূৰণ হৈ আছে গতিকে আমি সিধা ইয়াত কাটিব পাৰো তোমালোকে শৰ্টকাট নেকে শিকিবা ইয়াত 3 আৰু ইয়াত 9 দুটা শূন্য কাট খালে ইয়াত দুটা শূন্য ইয়াত দুটা শূন্য কাট খালে তেনে কি থাকিল ইয়াত থাকিল আমাৰ 9 ইমপ্লাইজ ইফালে থাকিল আমাৰ 9 মাথো ৰবা এই কাটটো তোমালোকৰ হেৰি কৰি দিছো ইফালে থাকে 9 আৰু ইফালে থাকিল 4 ইয়াত নিউমাৰেটৰ হৈ আছে ইফালে আহিলে কি হ'ব ডিনোমিনেটৰ আৰু ইফালে বাকি থাকিল মাথো t তেনেহলে ইয়াত তোমালোকে হৰণ কৰি দিয়া আচ্ছা এতিয়া 9/4 যদি তোমালোকে হৰণ কৰি দিয়া কিমান বাৰ যাব 2 টাইমছ আচ্ছা 2 মিক্স 1/2
4 হ'ব ইকুৱেল টু t আচ্ছা এতিয়া কথা হ'ল কি 2 mix 1/4 2 mix মানে 2 টো হ'ল আমাৰ হোল নাম্বাৰ তাৰ 2 বছৰ গ'ল 2 ইয়াৰ্স 2 বছৰ গ'ল আৰু 1/4 ইয়াৰ 1/4 ইয়াৰক তোমালোকে 12 দি পূৰণ কৰা কিমান হ'ব 4 3 গুণ 12 3 1 গুণ 3 মানে 3 মান্থ মাহ তেনেহলে 2 বছৰ 3 মাহ লাগিব 2 বছৰ 3 মাহ আচ্ছা অপশনটো আছে নাই চাম বাৰু চাইছা তোমালোকে অপশন নাম্বাৰ 3 2 বছৰ 3 মাহ আছে এটাই ৰাইট অপশন কোৱেশ্চন নাম্বাৰ 55 কোৱেশ্চন নাম্বাৰ 55 এটা অংক বহুত ষ্টুডেন্টে বহুত ভুলাভুলি কৰে মই তোমালোকক কেনেকৈ সলভ কৰিব লাগে মই দেখাই দিছো কি আছিল ৰবা তলতে কৰি দিছো 1 by ৰবা লিখি লৈছো আগত 1 by 1.859 is equal to কিমান দি আছে 0.5379 দিয়া আছে তেনেহলে আমাক উলিয়াব লাগে কি আমাক উলিয়াব লাগে 1 by 0.00185 কি 1 by 0.00185 ৰ মান সচন হয় নহয় 0.01859 ৰ মান উলিয়াব লাগে আচ্ছা এইখিনিতে তোমালোকে এটা কাম কৰিবা কি কৰিব লাগিব এইটোক ইয়ালৈ কনভাৰ্ট কৰিব লাগিব এইটোক ইয়ালৈ কনভাৰ্ট কৰিব হলে কি কৰিব লাগিব আচ্ছা আমি প্ৰথমটোৰ পৰাই আহিব লাগিব হা এইটো ৰিলেচনৰ পৰা এইটো ৰিলেচনলৈ আমি গুছি আহিম কেনেকৈ আহিম চাবা ইয়াক তলত যদি আমি দশমিকটো তোমালোকৰ 1 ৰ পিছত আছে তানে ইয়াত আছে হয়নে তাৰ মই তোমাক দিয়া দিছো ইয়াৰ পৰা ইয়ালৈ আনিব লাগে যদি ইয়াৰ পৰা ইয়ালৈ আনিব লগিয়া হয় তেনেহলে আমি ইয়াক কিহে দি হৰণ কৰিম বাৰু নিশ্চয় 1000 দি হৰণ কৰিব লাগিব ইয়াক নাই তেনেহলে আমি হেইটোই কৰো ইয়াত আমি হৰণ কৰিলো তেনেহলে ইয়াক কি কৰিব লাগিব আচ্ছা ডিনোমিনেটৰ তাৰ মানে নিউমাৰেটৰ মানে নিউমাৰেটৰ হ'ব তাৰ মানে ইয়াক ইফালে গৈ তোমালোক কি কৰিব লাগিব পূৰণ কৰিব লাগিব ইয়াত তানে তলৰটোক আমি হৰণ কৰিছো জানিবা এটা ভুল নকৰিবা কিন্তু তলৰটোক আমি হৰণ কৰিছো কিন্তু ইফালে গৈ কি কৰিব লাগিব ওপৰৰটোক পূৰণ কৰিব লাগিব ওপৰৰটোক কি কৰিব লাগিব পূৰণ কৰিব লাগিব তেনে ওপৰৰটোক যদি আমি পূৰণ কৰো তেনেহলে কি হ'ব যদি 1000 দি আমি এটো পূৰণ কৰো তেনেহলে আমাৰ দশমিক কলৈ আহিব এই হাতত আহিব তাৰ মানে কি ইয়াত হ'ব 537.9 জানে বাৰু আচ্ছা is equal to এইবাৰ তোমালোকে লিখিবা implies 1 by যেহেতু এটুকা তোমালোকে 1000 দি হৰণ কৰিছা গতিকে দশমিকটো 3 ঘৰ আগত গুছি যাব তেনেহলে এটো হৈ যাব 0.00185 আৰু ইফালে আমি ৰিজাল্ট কি পালো এটো পালো ৰিজাল্ট 537.9 গতি সৱাচোন 537.9 এটো ইয়াত আছে নে বাৰু 537.9 চাৰি নম্বৰ অপচনটোত আছে 537.9 এটোতে তেনেহলে তোমাৰ কোনটো ৰাইট হৈ গল অপশন নাম্বাৰ 4 সোৱাৰ কাৰণে ধন্যবাদ